প্রচলনে কামৰূপ চহৰৰ মাজমজিয়াত আমি সোণাৰী তিনিআলি বুলি কওঁ। ইয়াত অসম পেট্ৰকেমিকেল লিমিটেড আৰু PWD বিভাগৰ যৌথ প্ৰচেষ্টাত এটা প্ৰায় 37 লাখ টকীয়া এটা ক্লক টাৱাৰ নিৰ্মাণ কৰি সম্পূৰ্ণ হৈছে। আৰু আমাৰ ডিব্ৰুগড়ৰ লোকসভাৰ সাংসদ তথা ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামজলি ডাঙৰীয়াৰ উপস্থিতিত আজি এই ক্লক টাৱাৰৰ অপেনিং কৰা হ'ল। আৰু মই ভাবোঁ নামৰূপৰ যি সৌন্দৰ্য তাৰ বহুত ক্ষেত্ৰত বৃদ্ধি হ'ব এই ক্লক টাৱাৰৰ পৰা। আৰু ৰাইজে বহুতে ভাবে যে সদায় নতুনত্ব বিচাৰে। আমাৰ চৰকাৰখনে বিভিন্ন কাম কৰিছে, তাৰ লগতে আমি সৌন্দৰ্য বা নিজৰ অঞ্চলৰ জেগাবোৰ কেনেকৈ সৌন্দৰ্য তাৰ কাৰণে কাম কৰিছোঁ। আৰু তাৰে যি এটা প্ৰতীক যে আমি নামৰূপত ক্লক টাৱাৰটো অপেনিং কৰিলোঁ, বিভিন্ন অঞ্চলতো হৈছে। মই ভাবোঁ নামৰূপৰ এই ক্লক টাৱাৰটো এটা ঐতিহ্য আছে, কাৰণ ইয়াত আমাৰ শৰাই এখনো আছে। ইয়াত অসমৰ সাংস্কৃতিক গড়, সাংস্কৃতিক বিভাগৰ বিহু, চাহ জনগোষ্ঠীৰ পাত তোলা, তাৰ লগতে গামোচাৰ ডিজাইন, সকলো বস্তু ইয়াত দিয়া হৈছে। মই ভাবোঁ সকলোকে লৈ এনেকুৱা এটা ক্লক টাৱাৰ চাগে অসমত নহ'ব পাৰে, কাৰণ ক্লক টাৱাৰ সকলো জেগাত এটা কনচেপ্টক লৈ হয়। ইয়াত সকলো মিক্স কৰি আমি বনাইছোঁ। মই ভাবোঁ ৰাইজে চাব লাগে আৰু ধুনীয়া এটা ক্লক টাৱাৰ। আশা কৰোঁ ৰাইজে ভাল পাব আৰু নামৰূপৰ সৌন্দৰ্য বৃদ্ধি হ'ব। আজি মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ APL আৰু PWD ডিপাৰ্টমেণ্টক। এটা সুন্দৰ ক্লক টাৱাৰ এই আমাৰ নামৰূপৰ সোণাৰী তিনিআলি বুলি কোৱা হয় ইয়াত নিৰ্মাণ কৰি উলিয়াইছে। নিশ্চয় আপোনালোক দেখাত পাইছে পিছফালে। আৰু মই কৈছোঁ যে ডিব্ৰুগড় জিলাখনত এনেকুৱা ক্লক টাৱাৰ ক'তো নাই। আছে এখন ক্লক টাৱাৰ, কিন্তু এইখন চবতকৈ ধুনীয়া ক্লক টাৱাৰ। আৰু সেইকাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ APLক, যে এনেধৰণৰ এটা চিন্তা কৰিলে যে APLৰ 50 বছৰ হওঁতে তেওঁলোকৰ স্মৃতি হিচাপে এই ক্লক টাৱাৰটো নিৰ্মাণ কৰা হৈছে। আৰু নিশ্চয় পিছত যেতিয়া অলপ পুঁজি কমি যোৱাত লোক নিৰ্মাণ বিভাগ, অৰ্থাৎ আমি যাক PWD ডিপাৰ্টমেণ্ট বুলি কওঁ, তেওঁলোকো পইচা দি সুন্দৰভাৱে নিৰ্মাণ কৰিছে। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয় তৰুণ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এইটো ক্লক টাৱাৰটো হৈছে। কাৰণ যেতিয়া আমি আধাৰিলা থৈছিলোঁ, তাৰপিছত বহুত দিন এনেই পৰি আছিল, কাম হোৱা নাছিল। পিছত আমাৰ বিধায়ক ডাঙৰীয়া বিধায়ক হ'ল, তৰুণ গগৈ ডাঙৰীয়া আৰু পদক্ষেপ ল'লে, যাৰ কাৰণে আজি ক্লক টাৱাৰটো নিৰ্মাণ হৈ উঠিছে। নিশ্চয় এনেকৈ বহুত কাম কৰিবলগীয়া আছে নামৰূপৰ কাৰণে। আৰু মই ভাবোঁ নামৰূপ এটা সময়ত যেনেধৰণৰ জিলিকি আছিল, নামৰূপ সাৰ কাৰখানা, নামৰূপ পেট্ৰকেমিকেলছ, নামৰূপ থাৰ্মেল, কল ইণ্ডিয়া, ইয়াত শিলৰ কোৱাৰী, চাহ বাগিচা, তেল, তেনেকৈ আকৌ জিলিকি উঠক, সেইটোৱে কামনা কৰিছোঁ নাহৰকটীয়া সমষ্টি। প্ৰথম কথা হ'ল মই পাৰ্টিত আছোঁ আৰু পাৰ্টিত থাকিম, আৰু পাৰ্টিয়ে যি দায়িত্ব দিওঁ তাক পালন কৰিম। এতিয়া তেনেধৰণৰ চিন্তা কৰা হোৱা নাই। আৰু কালিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছে। তেওঁ কৈছে নিশ্চয় পাৰ্টিৰ হয়তো দায়িত্ব আপোনাক দিয়া হ'ব, আপুনি পাৰ্টিৰ হৈ কাম কৰক। আৰু নিশ্চয় আমি পাৰ্টিৰ এজন কাৰ্যকৰ্তা, নিশ্চয় পাৰ্টিৰ কাম কৰিবৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰিম, যি দায়িত্ব দিব। নামৰূপবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম পেট্ৰকেমিকেলছ লিমিটেডে ইতিমধ্যে 50টা বছৰ পাৰ কৰিছে। বিগত দিনসমূহত অসম পেট্ৰকেমিকেলছে বিভিন্ন সামাজিক কাম কাজ, সামাজিক দায়বদ্ধতা আঁচনি নামৰ বিভিন্ন কাম কাজ কৰিছিল। কিন্তু উল্লেখযোগ্যভাৱে দেখাব পৰাকৈ এনেকুৱা ধৰণৰ কোনো কামত লগত আমি জড়িত হ'ব পৰা নাছিলোঁ। আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে নামৰূপত এটা আমি এনেকুৱা এটা কাম কৰিম, যিটো কামৰ জৰিয়তে অসম পেট্ৰকেমিকেলছৰ পৰিচয়টো সকলোৱে গম পায়। বা নামৰূপৰ যিখন চহৰ, এইখন যিখন ঔদ্যোগিক চহৰ, এই ঔদ্যোগিক চহৰখনৰ যাতে সৌন্দৰ্য বৰ্ধন হয়, এনেকুৱা এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। তো সেই সিদ্ধান্ত মৰ্মে আমি এটা ভৰিস্তম্ভ নিৰ্মাণ কৰিবৰ কাৰণে ঠিক ঠাক কৰিছিলোঁ। আৰু আজি কিছুদিন হ'ল ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ, কিন্তু বিভিন্ন কাৰণত ইয়াক আমি শেষ কৰিব পৰা নাছিলোঁ। আৰু এইটো আজি শেষ কৰা হৈছে। শেষ কৰি আমি ইয়াক আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ। এই ক্ষেত্ৰত স্থানীয় বিধায়ক তৰুণ গগৈ ডাঙৰীয়াই
বিশেষ সহায় সহযোগ কৰিছে তেখেতক আমি এই মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্থানীয় সাংসদ হিচাপে ৰামেশ্বৰ তেলী ডাঙৰীয়াও এই ঘড়ীস্তম্ভটো বনাবৰ কাৰণে যথেষ্ট সহায় সহযোগিতা কৰিছে। আমি তেখেতকো আমাৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম পেট্ৰকেমিকেলছ লিমিটেডৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যিটো ঘড়ীস্তম্ভ, এই ঘড়ীস্তম্ভটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীয়ে সহায় সহযোগ কৰিছিল আৰু আমি ভাবোঁ এই ঘড়ীস্তম্ভটোৰ জৰিয়তে নামৰূপে এক সুকীয়া পৰিচয় পাবৰ কাৰণে সক্ষম হ'ব। আমি আশা কৰিম যাতে এই যিটো মানে আজি আমি নিৰ্মাণ কৰি উলিয়াইছোঁ ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰত বা ইয়াক মানে মেইনটেনেঞ্চ কৰাৰ ক্ষেত্ৰত নামৰূপ পৌৰসভায়ো বিশেষ ভূমিকা গ্ৰহণ কৰিব। সেই তেখেতসকললৈ আমাৰ আহ্বান থাকিল, নামৰূপবাসীলৈ আমাৰ আহ্বান থাকিল যে এই ঘড়ীস্তম্ভটো যাতে সদায় জিলিকি থাকে, ইয়াৰ চাফ চিকুণতাৰ প্ৰতি প্ৰতিগৰাকী নাগৰিকে যাতে ইয়াক বিশেষ ভূমিকা গ্ৰহণ কৰে বা তেখেতসকলে মানে সদা সচেতন আৰু সজাগ হৈ থাকে তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আমি আহ্বান জনালোঁ। মই পুনৰবাৰ নামৰূপবাসীলৈ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে মানে অৰ্ধশতক পাৰ কৰিছোঁ আৰু এতিয়া আমি কিছু প্ৰত্যাহ্বানৰ মানে মুখামুখি হ'বলগীয়া হৈছে। আপোনালোক সকলোৱে জানে যে আমি এটা বৃহৎ প্ৰকল্পৰ কাম হাতত লৈছিলোঁ, তাক আমি ইতিমধ্যে শেষ কৰিছোঁ আৰু এই প্ৰকল্পটো কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে যিধৰণে সহায় সহযোগ কৰিছিলে, বেংকৰ পৰাও আমি এক বৃহৎ পৰিমাণৰ আমি ঋণ লৈছিলোঁ। এই ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত বা ঋণৰ যি সুদ পৰিশোধ কৰাৰ ক্ষেত্ৰত আমি অলপ প্ৰত্যাহ্বানৰ আমি সন্মুখীন হৈছোঁ। আমি ভাবোঁ যে অসম পেট্ৰকেমিকেলছে এতিয়াই আমি আৰু অলপ ভাল অৱস্থালৈ আহিব পাৰিম। এনেকুৱা ধৰণৰ সামাজিক কাম কাজ কৰাৰ ক্ষেত্ৰত আমি সদায় আগভাগ লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।